আমি সাঁচি নাৰাখোঁ সঁচাকৈ হয় সাঁচি ৰাখিব পৰা নাই আচলতে কাৰণ জুবিনৰ হাতলৈ যিমান যি আহে তেওঁ দি ভাল পায় আনৰ কিবা এটা অসুবিধাত পৰা দেখিলে বা তেওঁৰ ওচৰলৈ বহুত লোক আহে এতিয়া শুই উঠাৰ পৰা বহুত লোক আহে আমাৰ ঘৰলৈ গেটৰ বাহিৰতো বহুত লোক ৰৈ থাকে আৰু যি সমস্যা লৈ আহে সেই সমস্যাটোত অকণমান হ'লেও তেওঁ মানে কণ্ট্ৰিবিউট কৰি ভাল পায় মানে কেতিয়াবা জেনুইন নহয় কিন্তু দেই সেই কথাবোৰ কেতিয়াবা সেইটোত বেয়াও লাগে কিন্তু যেনেকুৱা ধৰণে কয় সি আহি পেলাই বা যি নহওক তেওঁ তেতিয়া চাগে সেই কথাটো ভাবে এনেকুৱা ধৰণৰ তেওঁৰ মই জানো তেওঁৰ মানসিকতাটো এনেকুৱা যে তেওঁ ইমান কষ্টত আছে আৰু মই তাৰ ওপৰত মই কিবা এটা লাক্সাৰী এটাৰ কাৰণে বা কিবা এটা ভোগ কৰিবৰ কাৰণে মই কেলে খৰচ কৰোঁ মোৰ 100 টকাৰ পৰা মই যদি 30 টকাও দিব পাৰোঁ 40 টকাও দিব পাৰোঁ দিওঁচোন সেই তেনেকৈ মানে তেওঁ হেৰি কৰে কেতিয়াবা আপুনি কয় বোলে আমাৰ বেমাৰ আজাৰ হ'ব সেইটো কওঁ কাৰণ চোৱা আমাৰতো কি ক'ম এটা বয়সৰ লগে লগে কাম কৰাৰ এটা সীমা থাকে হয় নহয় আজি যেনেকৈ উপাৰ্জন হৈ আছে দৌৰি ঢাপৰি আমি কাম কৰি আছোঁ জুবিনে যিমানখিনি উপাৰ্জন কৰি আছে কাম কৰি সেইটো সদায় নাথাকিব তেতিয়া কওঁ যে বুঢ়া বয়সত আমাৰ যেতিয়া বেমাৰ আজাৰ হ'ব বা কিবা তেতিয়া দেখিছা ইমান খৰচ হস্পিটেলখনত সোমোৱাৰ লগে লগে কেনেকুৱা কি হয় আৰু কাৰ কি হয় কোনোতো ক'ব নোৱাৰে সেইকাৰণে অকণমান আকালৰ দিনলৈ মানুহে অকণমান ৰাখিব লাগে মানে হ'ব দিয়া গোটেই অসমৰ মানুহে যদি মোক 1 টকাকেও দিয়ে নিদিব নেকি মোক 1 টকাকৈ কুটালেও মোৰ কাৰণে বহুত টকা কোটি টকা উঠি যাব মই চিন্তা কৰিবলগীয়া নাই তেনেকৈ কয় তুমি সেইটো চিন্তাই নকৰিবা তোমাৰ কাৰণেও সেইটো মানুহে ভাবিব মোৰ কাৰণেও মানুহে ভাবিব এতিয়া যেতিয়ালৈকে পাৰি আছোঁ আমি কৰোঁচোন এনেকৈ কয় কিন্তু কথাটো সঁচাও সেইটো হয় মই তেতিয়া মোৰ ক'বলগীয়া একো নাথাকে তাৰমানে হয়তো যদি মানুহে ভাবে যে মই মোৰ পৰা 1 টকাকেও দিওঁ তেতিয়া আমাৰ হৈ যাব তেতিয়া গোটেই অসমখনে আমি নিজৰ বুলি ভাবে যেতিয়া হয় সেইটো সঁচা কথাই কৈছে বাৰু আমি সাঁচি নাৰাখোঁ সঁচাকৈ হয় সাঁচি ৰাখিব পৰা নাই আচলতে কাৰণ জুবিনৰ হাতলৈ যিমান যি আহে তেওঁ দি ভাল পায় আনৰ কিবা এটা অসুবিধাত পৰা দেখিলে বা তেওঁৰ ওচৰলৈ বহুত লোক আহে এতিয়া শুই উঠাৰ পৰা বহুত লোক আহে আমাৰ ঘৰলৈ গেটৰ বাহিৰতো বহুত লোক ৰৈ থাকে আৰু যি সমস্যা লৈ আহে সেই সমস্যাটোত অকণমান হ'লেও তেওঁ মানে কণ্ট্ৰিবিউট কৰি ভাল পায় মানে কেতিয়াবা জেনুইন নহয় কিন্তু দেই সেই কথাবোৰ কেতিয়াবা সেইটোত বেয়াও লাগে কিন্তু যেনেকুৱা ধৰণে কয় সি আহি পেলাই বা যি নহওক তেওঁ তেতিয়া চাগে সেই কথাটো ভাবে এনেকুৱা ধৰণৰ তেওঁৰ মই জানো তেওঁৰ মানসিকতাটো এনেকুৱা যে তেওঁ ইমান কষ্টত আছে আৰু মই তাৰ ওপৰত মই কিবা এটা লাক্সাৰী এটাৰ কাৰণে বা কিবা এটা ভোগ কৰিবৰ কাৰণে মই কেলে খৰচ কৰোঁ মোৰ 100 টকাৰ পৰা মই যদি 30 টকাও দিব পাৰোঁ 40 টকাও দিব পাৰোঁ দিওঁচোন সেই তেনেকৈ মানে তেওঁ হেৰি কৰে কেতিয়াবা আপুনি কয় বোলে আমাৰ বেমাৰ আজাৰ হ'ব সেইটো কওঁ কাৰণ চোৱা আমাৰতো কি ক'ম এটা বয়সৰ লগে লগে কাম কৰাৰ এটা সীমা থাকে হয় নহয় আজি যেনেকৈ উপাৰ্জন হৈ আছে দৌৰি ঢাপৰি আমি কাম কৰি আছোঁ জুবিনে যিমানখিনি উপাৰ্জন কৰি আছে কাম কৰি সেইটো সদায় নাথাকিব